অসমত আমাৰ নৈতিক বিজয় বুলি মই এতিয়ালৈকে ক'ম আৰু আহি থকা সময়ত আমি বিৰোধী বিজেপি বিৰোধী শক্তিসমূহক একত্ৰিত কৰাৰ যিটো প্ৰয়াস কৰিছিলোঁ সেই একত্ৰীকৰণৰ প্ৰক্ৰিয়াটোক আমি আহি থকা দিনত আৰু শক্তিশালী ৰূপত আগুৱাই যেন নিব লাগিব তেনেকুৱা এটা বাৰ্তাও এতিয়ালৈকে মই চলি থকা এই ভোটিং বা কাউণ্টিঙৰ যিটো ধাৰাবাহিকতা চলি আছে তাত অনুমান কৰিছোঁ। চাওক, ধুবুৰী, যোৰহাট, নগাঁও, কৰিমগঞ্জ আমি আৰম্ভণিৰ পৰাই এইটো ভাবি লৈছিলোঁ যে এই ছিটবিলাকৰ লগত বা বাকী ছিটবিলাকতো আপুনি যদি এতিয়া পৰ্যালোচনা কৰে দেখিব আমি গুৱাহাটীত যোৱাবাৰ যিটো ব্যৱধানত পৰাজয় হৈছোঁ বা ডিব্ৰুগড়ত যিটো ব্যৱধানত পৰাজয় হৈছোঁ সেই ব্যৱধানবিলাক যথেষ্ট পৰিমাণে কমি আহিছে। মই আৰু অলপ দেৰিকৈ ক'ম, আমি চৰকাৰৰ আশা কৰি আছোঁ, যেতিয়াও চৰকাৰ হোৱা আশা কৰি আছোঁ। অসমত আমাৰ নৈতিক বিজয় বুলি মই এতিয়ালৈকে ক'ম আৰু আহি থকা সময়ত আমি বিৰোধী বিজেপি বিৰোধী শক্তিসমূহক একত্ৰিত কৰাৰ যিটো প্ৰয়াস কৰিছিলোঁ সেই একত্ৰীকৰণৰ প্ৰক্ৰিয়াটোক আমি আহি থকা দিনত আৰু শক্তিশালী ৰূপত আগুৱাই যেন নিব লাগিব।